Welcome to Manifest Learning. আজিৰ এই ভিডিঅ'টোত নাম্বাৰ সিৰিজৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। নাম্বাৰ সিৰিজ কি বা ইয়াত কেনেকুৱা ধৰণৰ লজিক লগালে আমি কুৱেশ্যনবোৰ সলিউশ্যন পাব পাৰোঁ বা ইয়াক কেনেকৈ ষ্টাৰ্টিং কৰিব লাগে সেই বিষয়ে মই আলোচনা কৰিম। লগতে ইয়াৰ মই কেইটামান কুৱেশ্যনো দি দিম যিবোৰ আপোনালোকক বুজিব সহজ হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ এই ছেশ্যনটোত নাম্বাৰ সিৰিজৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই নাম্বাৰ সিৰিজৰ কুৱেশ্যনবোৰ আহিলে কেনেকৈ সলভ কৰিব, ইয়াৰ প্ৰবেবিলিটিবোৰ কেনেকুৱা হ'ব পাৰে বা ইয়াক কেনেকৈ অতি কম সময়ৰ ভিতৰত কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম বা কেনেকুৱা ধৰণৰ ৰুল হ'ব পাৰে। মেইনলি নাম্বাৰ সিৰিজৰ কুৱেশ্যনবোৰ আপোনালোকে লজিকবোৰ নিজে নিজে বনাই চাব লাগিব। ইয়াত কোনো পাৰ্টিকুলাৰ নিয়ম নাথাকে যে এই চব কুৱেশ্যনত এনেকুৱা হ'ব, ঠিক তেনেকৈ কোনো পাৰ্টিকুলাৰ ৰুল নাথাকে। আপোনালোকে তাৰ লজিকবোৰ নিজে নিজে বনাই ল'ব লাগিব। সেই বনাই ল'লে সেই লজিকবোৰ ক'ত কেনেদৰে মিলি যায় সেইমতে আপোনালোকে এক সলভ কৰিব লাগিব। গতিকে এতিয়া মই এটা প্ৰথমটো কুৱেশ্যন বুজাই দিওঁ। লগতে ইয়াতে মই 4-5টা কুৱেশ্যন লৈছোঁ কেনেকুৱা ধৰণৰ প্ৰবেবিলিটি হ'ব পাৰে বা কেনেকুৱা লজিক লাগিব পাৰে, তেনেকৈ মই দেখাই আছোঁ। আপোনালোকে এই নাম্বাৰ সিৰিজৰ কুৱেশ্যনবোৰ কৰিবলৈ যোৱাৰ আগত যিটো কুৱেশ্যন দিয়া থাকিব প্ৰথমে দিয়া নম্বৰবোৰৰ ডিফাৰেঞ্চটো ফাৰ্ষ্ট উলিয়াই ল'ব। আপোনালোকৰ বেছিক হৈছে আপোনালোকৰ নম্বৰবোৰৰ ডিফাৰেঞ্চটো বিচাৰি ল'ব। সেই নম্বৰবোৰ ডিফাৰেঞ্চটো বিচাৰি ল'লে তাতে আপোনালোকৰ লজিক ওলাই যাব। প্ৰায় কুৱেশ্যনত তেনেকুৱাকৈ ওলায়, কিন্তু কিছু ক্ষেত্ৰত আপোনাৰ ডিফাৰেঞ্চ ওলালে ছিংগল ডিফাৰেঞ্চত গম নাপায়, কেতিয়াবা ডাবল ডিফাৰেঞ্চ উলিয়াব লাগিব পাৰে। এই ছিংগল ডিফাৰেঞ্চ ডাবল ডিফাৰেঞ্চ কি মই বুজাই দিম বাৰু পিছত। কিন্তু মেইনলি আপোনালোকে সেই কুৱেশ্যনবোৰ এনচাৰ বিচাৰিব যাওঁতে আপোনালোকে যিটো ছিৰিজ দিব প্ৰথমে সেই নম্বৰবোৰৰ ডিফাৰেঞ্চটো বাছি ল'ব। এতিয়া প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে যে 7, 10, 8, 11, 9, 12 ইয়াৰে পিছৰ টাৰ্মটো কি হ'ব আমাক সুধিছে। এই টাৰ্মটো 4টা অপশ্যন দিয়া আছে, এই অপশ্যনৰ ভিতৰত এটা শুদ্ধ হয় ইয়াতে বহিব। কিন্তু এতিয়া 7ৰ পৰা 10 কেনেকৈ পালোঁ, 10ৰ পৰা 8 কেনেকৈ পালোঁ, 8ৰ পৰা 11 কেনেকৈ পালোঁ, তেনেকৈ আপোনালোকে ফাৰ্ষ্ট আমি লজিকটো বিচাৰি ল'ব লাগিব। এই লজিকটো বিচাৰি ল'লে ঠিক তেনেকৈ এই লাষ্টৰ টাৰ্মটো বিচাৰি পাব। এতিয়া চাওক, মই প্ৰথমে কি কৰি ল'লোঁ, নম্বৰৰ পৰা ডিফাৰেঞ্চটো উলিয়াই ল'লোঁ, ছিৰিজটো পাতি লৈছোঁ। 7, 10, 8, 11, 9, 12 হ'ল। এতিয়া সেই ছিৰিজটোৰ প্ৰথমে আমি ডিফাৰেঞ্চ চাওঁ। এতিয়া ইয়াৰ পৰা 7ৰ পৰা 10লৈকে ডিফাৰেঞ্চ কিমান আছে। আপোনালোকৰ বেছিক হৈছে এইখিনি যে প্ৰথমে ডিফাৰেঞ্চটো উলিয়াই ল'ব। 7ৰ পৰা 10লৈকে ডিফাৰেঞ্চ 3 আছে, +3, 7, 8, 9, 10 যদি +3 কৰি দিওঁ 10 পাম। 10ৰ পৰা 8 কেনেকৈ পালোঁ, যদি আমি বিয়োগ 2 কৰি দিওঁ আমি 8 পাম। 8ৰ পাছত যদি আকৌ আমি +3 কৰি দিওঁ কিমান পাম, 11 পাম। 8, 9, 10, 11। তাৰপিছত আকৌ 11ৰ পিছত যদি আমি -2 কৰি দিওঁ তেতিয়া আমি 9 পাম। ঠিক তেনেকৈ এতিয়া 9ৰ পিছত যদি আমি আকৌ +3 কৰি দিওঁ তেতিয়া কিমান পাম, 12 পাম। তাৰমানে চাওক এতিয়া লজিকটোত বুজি পালে যে ইয়াত +3 আছে, -2, +3, -2, +3, গতিকে নেক্সট ছিৰিজ কি হ'ব, -2 হ'ব। এতিয়া 12 আছে, 12ৰ পৰা যদি আমি -2 কৰি দিওঁ কিমান পাম, 10 পাম। গতিকে নেক্সট টাৰ্মটো কি হ'ব, 10। গতিকে অপশ্যন নম্বৰ চিত আছে, অপশ্যন নম্বৰ 10, গতিকে চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো দি আছে 3, 4, 6, 8, 12। এটা এইটো নম্বৰ মিচিং আছে, এই মিচিং নম্বৰত কি হ'ব সুধিছে। তাৰপিছত আছে 24, 32, 48। গতিকে প্ৰথমে আমি ছিৰিজটো পাতি লৈছোঁ। 3, 4, 6, 8, 12 ডেছ, তাৰপিছত 24, 32, 48। এতিয়া মই কি কৈছিলোঁ যে প্ৰথমে এই আমি নম্বৰ ছিৰিজটোৰ পৰা আমি ডিফাৰেঞ্চবোৰ উলিয়ালোঁ। ইয়াত ডিফাৰেঞ্চ চাওক কি আছে, 3ৰ পৰা 4 +1 ডিফাৰেঞ্চ আছে, 4ৰ পৰা 6 +2 ডিফাৰেঞ্চ আছে, 6ৰ পৰা 8 +2 ডিফাৰেঞ্চ আছে, 8ৰ পৰা 12 +4 ডিফাৰেঞ্চ আছে। তাৰপিছত নেক্সট নাজানো। 24ৰ পৰা 32লৈ কিমান ডিফাৰেঞ্চ আছে, 6, 8 +8 ডিফাৰেঞ্চ আছে। 32ৰ পৰা 48 কিমান ডিফাৰেঞ্চ আছে, 16 ডিফাৰেঞ্চ আছে। এতিয়া চাওক ইয়াত কিবা লজিক আপোনালোকে বুজি পাইছে নেকি, +1, +2, +2, +4, +8, +16। এতিয়া চাওক এতিয়া কোনো ধৰণৰ লজিক ফ'ল' কৰা নাই, গতিকে আমি ইয়াত ডিফাৰেঞ্চটোত নাচাওঁ, আমি বেলেগ কৰি চাওঁ। যদি এনেকৈ ডিফাৰেঞ্চত নিমিলে তেতিয়া আপোনালোকে এবাৰ অল্টাৰনেটিভলি চাব। অল্টাৰনেটিভ মানে এটাৰ পিছত এটা নম্বৰ এৰি চাব। যে 3ৰ পৰা আৰু 3ৰ পিছত 4টো আছে, আমি 3ৰ পৰা 4টো এৰি 6টো চাম, 6ৰ পিছত 12টো চাম, 12ৰ পিছত নেক্সট এইটোৱে এটা সংখ্যা থাকিব, তাৰপিছত আমি 24 চাম, 24ৰ পিছত 48 চাম। সেইটো হৈছে অল্টাৰনেটিভ বুলি কয়। এতিয়া আমি সেইটো লজিকত মিলে নেকি চাওঁ। এতিয়া চাওঁ আমি 3ৰ পৰা 6 পালোঁ, তাৰমানে 3ক যদি ডবল কৰি দিওঁ 3 × 2 = 6, 6ৰ লগত যদি আমি ডবল কৰি দিওঁ 6 × 2 = 12।
আকৌ 12ক যদি ডাবল কৰি দিওঁ 12 দুগুণ 24 24ক যদি আমি দুগুণ কৰি দিওঁ 24 দুগুণ 48 এইটো এটা লজিক ফ'ল' কৰিছে ঠিক তেনেকৈ আমি এতিয়া আমাক এইটো নম্বৰ লাগে ইয়াতে যিটো নম্বৰ আছে সেই নম্বৰটো আমাক সুধিছে কিন্তু আমি যদি অল্টাৰনেটিভলি কৰোঁ আমি এইটো নম্বৰ ওপৰত দি যাম গতিকে এইটো নম্বৰ পাবলৈ আমি তলতো চাওঁ নেক্সট কিমান আছে 4 আছে 4ৰ পাছত 8 আছে কেনেকৈ পালোঁ 4 দুগুণ 8 হ'ল 18 দুগুণ কিমান হ'ব 18 দুগুণ 16 হ'ব এতিয়া 16তে এনচাৰ বুলি আমি ক'ব নোৱাৰোঁ 16ৰ পিছত বাকী চিৰিজটো ফ'ল' কৰোঁতে আমি চাই লওঁ চাপ'জ আমি এটা 16 বুলি ধৰি ল'লোঁ 4 পিছত আমি 8 পালোঁ 8ৰ পিছত আমি 8 দুগুণ কৰি দিলে 16 পালোঁ 16ৰ দুগুণ কিমান হ'ব 32 নেক্সট আছে নে নাই 32 আছে তাৰমানে আমাৰ যিটো লজিক ফ'ল' কৰিছে তাৰমানে প্ৰত্যেকটো নম্বৰ যিটো অল্টাৰনেটিভ নম্বৰ আছে অল্টাৰনেটিভ নম্বৰক তাৰ লগত 2 পূৰণ কৰিলে আমি ইয়াৰ আনচাৰটো পাই যাম তাৰমানে 2 পূৰণ হৈছে চিৰিজটো সেইটোৱে চলিছে এটাৰ পিছত এটা তাৰ লগত 2 পূৰণ হৈ গৈছে গতিকে 4ৰ লগত 2 পূৰণ কৰিলে 8 8ৰ লগত 2 পূৰণ কৰিলে 16 16ৰ লগত 2 পূৰণ কৰিলে 32 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো আছে 16 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনলৈ গৈছোঁ 3 নম্বৰ কুৱেশ্যনত আছে 36 34 30 28 য'ত মিচিং আছে এইটো কি হ'ব আমাক সুধিছে তাৰপিছত 22 18 গতিকে আমি প্ৰথমে চিৰিজটো পাতি লৈছোঁ 36 আপোনালোকৰ পৰীক্ষাত চিৰিজটো আমাক পাতি থাকিব নালাগে যেতিয়া আপোনালোকে বেছিকৈ প্ৰেক্টিছ কৰিব প্ৰেক্টিছ কৰিলে এই কুৱেশ্যনটোতে আপোনালোকে ইয়াত আপুনি ডিফাৰেঞ্চটো লৈ ল'ব পাৰিব এতিয়া মই আপোনালোক বুজাই দিছোঁ বা যদি আপোনালোকে বেছিকৰ পৰা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমে পাতি কিনে প্ৰেক্টিছ কৰিব তেতিয়া প্ৰেক্টিছ কৰাৰ পিছত যেতিয়া আপোনালোকে বস্তুটো বুজি পোৱা হ'ব সেইটো আপোনালোকে মুখতে বা মাইণ্ডত কৰিব পাৰিব এতিয়া আমি 36 আছে 34 আছে 30 আছে 20 আছে তাৰপিছত মিচিং আছে এইটো 22 আছে 18 আছে এতিয়া চাওক ইয়াৰ ডিফাৰেঞ্চ কিমান আছে 37ৰ পৰা 34লৈ ডিফাৰেঞ্চ আছে -2 তাৰ 34ৰ পৰা আকৌ প্লাছ 30লৈকে কিমান আছে -4 আছে ঠিক তেনেকৈ 30ৰ পৰা 28লৈ কিমান আছে -2 আছে এতিয়া চাওক -2 -4 ইয়াত আমি -4 কৰি চাওঁ -4 কৰি চালে বাকী চিৰিজ যেতিয়া মিলে নিমিলে চাব লাগিব এতিয়া -2 -4 -2 -4 এতিয়া 28ৰ পৰা যদি আমি 4 মাইনাছ কৰি কিমান পাম 24 পাম 24ৰ পিছত আমি -4 হ'ল তাৰপিছত -2 হ'ব লাগিব এতিয়া 24ৰ পৰা যদি আমি -2 কৰি দিওঁ 22 পালোঁ তাৰমানে ইয়াত -4 হ'ব এই চিৰিজটো কি আছে -2 -4 -2 -4 -2 কৰিলে 22 পালোঁ 22ৰ পাছত আকৌ যদি আমি -4 কৰি দিওঁ 18 পাম গতিকে আমি বুজি পালোঁ -2 -4 -2 -4 -2 -4 গতিকে এইটো চিৰিজ চলি আছে গতিকে আপোনালোকে সেইকাৰণে কৈছোঁ কুৱেশ্যনটো কৰাৰ আৰম্ভণিতে আপোনালোকে প্ৰথমে ইয়াৰ ডিফাৰেঞ্চটো চাই ল'ব ডিফাৰেঞ্চতে বহু কুৱেশ্যনৰ এনচাৰ লুকাই থাকে যেতিয়া লজিকটো বুজি পাব তেতিয়া এনচাৰ নিজে নিজে আহি যাব নেক্সট কুৱেশ্যনলৈ গৈছোঁ নেক্সট কুৱেশ্যনত চাওঁ আপুনি প্ৰথমে মই চিৰিজটো পাতি লৈছোঁ 3 3 4 6 9 13 প্ৰথমে এইকেইটা চাইছোঁ বাকী গোটেইখিনি পাতি লোৱা নাই বাৰু এইটো যদি লজিকটো মিলি যায় বাকীখিনি চেম একে হ'ব এতিয়া চাওক 3ৰ পৰা 3লৈকে ডিফাৰেঞ্চ কিমান আছে 0 আছে 3ৰ পৰা 4লৈকে কিমান আছে ডিফাৰেঞ্চ +1 আছে 4ৰ পৰা 6লৈকে ডিফাৰেঞ্চ কি আছে +2 আছে 6ৰ পৰা 9লৈকে কি আছে ডিফাৰেঞ্চ +3 আছে 9ৰ পৰা 13লৈকে ডিফাৰেঞ্চ কি আছে 4 আছে তাৰপিছত কি হ'ব এতিয়া গম পালে 0 1 2 3 4 তাৰমানে চব প্লাছত চলি আছে মাইনাছত নহয় গতিকে নম্বৰবোৰ এটা এটাকৈ এনেকৈ বাঢ়ি গৈ আছে গতিকে ইয়াত যদি আমি +5 কৰি দিওঁ লাষ্ট টাৰ্মটো কিমান আছে 13 আছিল লাষ্ট 13ৰ লগত যদি আমি +5 কৰি কিমান হ'ব 18 হ'ব এতিয়া 18 আমি ইয়াত এনচাৰ বুলি গম নাপাওঁ 18ৰ পিছফালে বাকী দুটা চিৰিজ ফ'ল' হয়নে নহয় আমি চাই ল'ম ফাৰ্ষ্ট এতিয়া +5 কৰি দিয়াৰ লগত 18 পালোঁ 18ৰ পাছত ইমান চিৰিজ কি হ'ব +6 হ'ব এতিয়া 18ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 24 হ'বনে 18 6 24 তাৰপিছত কি যাব +7 হ'ব 24ৰ লগত 7 যোগ কৰিলে 31 হ'ব গতিকে চিৰিজটো হ'ল 0 1 2 3 4 5 6 7 তেনেকৈ চলি আছে গতিকে আমি এনচাৰ কি পালোঁ 18 অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ গতিকে আপোনালোকে ফাৰ্ষ্ট ডিফাৰেঞ্চটো উলিয়াব চাব ডিফাৰেঞ্চত যদি নাপায় তেতিয়া আপোনালোকে অল্টাৰনেটিভ চাব এতিয়া নেক্সট কুৱেশ্যনলৈ গৈছোঁ আকৌ নেক্সট কুৱেশ্যন নম্বৰ 5ত কি দিছে 6 7 11 20 আৰু ডেছ দি আছে গতিকে ডেছত কি হ'ব এইটো সুধিছে প্ৰথমে ডিফাৰেঞ্চবোৰ উলিয়াই লওঁ 6 7 11 20 এতিয়া চাওক ডিফাৰেঞ্চ ল'লে কিমান হ'ব ইয়াত ডিফাৰেঞ্চ হ'ব 1 +1 হ'ব 6ৰ পৰা 7 +1 7ৰ পৰা 11লৈকে কি আছে +4 আছে 11ৰ পৰা 20লৈকে কিমান আছে +9 আছে চাওক 149 তাৰপিছত কি হ'ব নেক্সট টাৰ্মটো সুধিছে গতিকে ইয়াতে ডিফাৰেঞ্চটো লৈ আমি যোগ কৰি দিলে পাই যাম ইয়াত চাওক 1 আছে 4 আছে 9 আছে
ডিফাৰেঞ্চ কি নেকি এইটো যদি আমি 1 স্কোয়াৰ কৰি দিওঁ 1 স্কোয়াৰ 1 পাম 1 গুণে 1 এইটো যদি আমি 2 স্কোয়াৰ কৰি দিওঁ 2 2 যা 4 আৰু যদি আমি 3 স্কোয়াৰ কৰি দিওঁ 3 3 যা 9 ইয়াত চাওক 1 স্কোয়াৰ 2 স্কোয়াৰ 3 স্কোয়াৰ তাৰমানে এইটো হয় ডবল লাইন সিঙ্গল লাইন ডবল লাইন বুলি যে ক'লো অলপ আগত সিঙ্গল লাইন বুলি ক'লে আমি ডিফাৰেঞ্চ উলিয়াই ল'ব লাগে আমি তাৰ লজিকটো বুজি পাম যেতিয়া ডবল লাইন হ'ব চাওক এইটোত আমি 1 আছে 4 আছে 9 আছে আকৌ সেইটোৰো আমি স্কোয়াৰ কৰিব লাগিব এইটো ডবল লাইন 1 স্কোয়াৰ 1 2 স্কোয়াৰ 4 3 স্কোয়াৰ 9 ইয়াতে চাওক 1 2 3 এটা 4 স্কোয়াৰ হ'ব 4 স্কোয়াৰ হ'লে গ'লে ডিফাৰেঞ্চ কিমান হ'ব 16 হ'ব 16 এটা আমি 20 আছে ইয়াত ডিফাৰেঞ্চ কিমান 16 আছে গতিকে 20 ৰ লগত যদি 16 যোগ কৰি দিওঁ 36 হ'ব নেক্সট টাৰ্মটো গতিকে ইয়াত হ'ব 36 বুঝিলে প্ৰথমে নম্বৰ কেইটা ডিফাৰেঞ্চ উলিয়াই লৈছো ডিফাৰেঞ্চ +1 +4 +9 এটা নেক্সটটো আমি কি নাজানিলে এইটোত আমি আকৌ লজিক ধৰিব পৰা নাই গতিকে এইটোত আমি স্কোয়াৰ বনি আছে গতিকে আমি স্কোয়াৰ কেইটা বনাই দিলো 1 স্কোয়াৰ 1 হ'ব 2 স্কোয়াৰ 2 4 হ'ব 3 স্কোয়াৰ 9 হ'ব গতিকে এট 4 স্কোয়াৰ আমি দিছালো 4 স্কোয়াৰ দিলে 4 4 যা 16 হ'ব গতিকে 16 যদি ইয়াৰ লগত আমি লাষ্ট টাৰ্মটো কিমান আছে লাষ্ট টাৰ্ম 20 আছিল 20 লগত যদি আমি 16 টো যোগ কৰি দিওঁ 36 আহি যাব আৰু অপচনত সেইটো এভেইলেবল আছে গতিকে এইটো লজিকে এৰ শুদ্ধ হ'ব কেতিয়াবা এনেকুৱা লজিক মিলি যাব মিলি গ'লেও কিন্তু অপচনত এনসাৰটো নাপাব তেতিয়া আকৌ আপোনালোক বেলেগ লজিক লগাব লাগিব গতিকে এই নাম্বাৰ সিরিজটো খুব অলপ জটিল বস্তু হয় কাৰণ লজিক বিভিন্ন ধৰণৰ লজিক লাগি যাব পাৰে এই লজিক আপুনি যি ভাবিছে সেইটো নহব পাৰে এক্সামিনাৰে আকৌ বেলেগ লজিক লগাই দিব পাৰে কিন্তু আপোনাৰ ফলো কৰিব কিন্তু যিকিটা অপচন থাকিব অপচনত এনসাৰটো নাথাকিব তেতিয়া আপোনালোকে আকৌ বেলেগ নিয়ম লগাব লাগিব গতিকে ইয়াত যেহেতু 36 পালো আমি ডিফাৰেন্সটো লৈ আৰু অপচনতো 36 আছে গতিকে 36 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনলৈ গৈছো নেক্সট কি আছে 6 নম্বৰত আছে 1 2 4 24 120 এটো ড্যাশ এটা বহুত ডাঙৰ সিরিজ আছে এটো ডাঙৰ সিরিজ থাকিলে আপোনালোকে গম পাব ইয়াতে নাম্বাৰ সিরিজত এইটো এটা লক্ষণীয় বস্তু যে যেতিয়া নম্বৰবোৰ তৎক্ষণাত বাঢ়ি যায় তেতিয়া আপোনালোকে গম পাব যে ইয়াত মাল্টিপলৰ কাম চলিছে যদি বস্তুটো লাহে লাহে বাঢ়ে তেতিয়া আপোনাৰ যোগ বিয়োগৰ কাম হ'ব যেতিয়া নম্বৰটা তৎক্ষণাত বাঢ়ি যায় এটা 24 ৰ পৰা 120 কিমান বেগেৰে বাঢ়ি গ'ল ওপৰত চাওক 6 আছে 8 আছে 11 আছে 20 আছে ডিফারেন্স বেছি নাই কিন্তু ইয়াত 24 6 ৰ পৰা 24 হল 24 ৰ পৰা 120 হল কিমান স্পিডত বাঢ়িছে তাৰ মানে তেতিয়া গম পাব যে ইয়াত মাল্টিপলৰ কিবা চলিছে মাল্টিপল কৰিলে সদায় সংখ্যা ডাঙৰ হৈ যায় আকৌ যদি সংখ্যা কমি যায় তেতিয়া হৰণৰ কাম চলিব পাৰে আপোনালোকে সেইটো বস্তু লক্ষ্য কৰিব হৰণ কৰিলে যেটো আমি ডাঙৰ সংখ্যাটা হৰণ কৰি দিলে আমি সদায় সৰু সংখ্যা এটা পাও গতিকে হৰণত সিরিজটোৰ নাম্বাৰৰ ভ্যালু কমি যাব কিন্তু যদি আমি পূৰণ কৰো তেতিয়া নাম্বাৰৰ ভ্যালু বাঢ়ি যায় 24 আছিল 24 ৰ পৰা 120 হল তাৰমানে ইয়াত পূৰণৰ কাম কিবা চলি আছে প্ৰথমে আমি ডিফাৰেন্স চাও 1 2 6 24 120 নেক্সট টাইমটো নাজানো ইয়াত যে ডিফাৰেন্স লো আমি কিমান হ'ব 11 দুই ডিফাৰেন্স আছে +1 আছে এটা কিমান আছে +4 আছে ইয়াতে কিমান আছে +18 আছে এটা কিমান আছে 96 আছে এটা সক এটা কিবা সিরিজ ফলো কৰিছে 1/4 আছে 1 স্কয়াৰ নহয় কিউব নহয় 1/4 পালো 4/18 পালো 18/96 পালো এটা আপোনালোক চাওক এটোত 1 আছে এটোত মাল্টিপলৰ কাম চলিছে বুলি মই হেকিন কৈছিলো যে নম্বৰটো ডাঙৰ কৰি পাৰি গৈছে এটা মাল্টিপল কৰিছে একৰ লগত যদি আমি 1 * 2 কৰি দিলে কিমান পাম 2 পাম 1 ৰ লগত যদি আমি 2 যদি মাল্টিপল কৰি দিও 2 পাম 2 ৰ লগত যদি আকৌ আমি 3 মাল্টিপল কৰি দিও 6 পাম এই 2 ৰ লগত 3 মাল্টিপল কৰিলো 6 পালো আৰু 6 ৰ লগত যদি 4 মাল্টিপল কৰো কিমান পাম 6 4 * 24 তাৰমানে কি হল নাম্বাৰটো এটা এটা বাঢ়ি আছে বাঢ়ি পূৰণ হৈ যাচ্ছে 2 3 4 5 6 এইফালে যেটো নম্বৰ আহিছে এই নাম্বাৰটোৰ লগত এটা কন্টিনিউয়াসলি নম্বৰবোৰ বাঢ়ি যাচ্ছে 2 3 4 এটা 2 পালো 2 ৰ লগত 3 বাঢ়ি গল 2 3 গুণ 6 এটা 6 টো পালো 6 টো আহি গল 6 ৰ লগত 3 ৰ পৰা 4 বাঢ়িল 6 4 * 24 এই 24 টো ইয়াত আহিব 24 টো ইয়াত আহি এটো কন্টিনিউয়াসলি বাঢ়ি আছে গতিকে 5 হ'ব 24 5 যা 120 120 আছে 120 নেক্সট টার্মটো লাগে এতিয়া এটো 120 ৰ তলত আহি যাব 120 আহিল তাৰ পিছত কন্টিনিউয়াসলি নম্বৰ কেইটা বাঢ়ি আছিল 2 3 4 5 ইয়াতে 6 হ'ব 120 * 6 কৰিলে হ'ব 6 6 to 12 720 গতিকে কোড ডটৰ এ হ'ব ইয়াৰ 720 বুজিলে এটোৰ লগত 2 পূৰণ কৰিছে 1 2 গুণ 2 আকৌ এটোৰ লগত 3 পূৰণ কৰিছে 2 3 গুণ 6
এইটোৰ লগত আকৌ 4 পূৰণ কৰিছে 6 4 = 24 এইটো 4 24 ৰ লগত আকৌ 5 পূৰণ কৰিছে 24 5 = 120 আকৌ 120 লগত 6 পূৰণ কৰিছে 126 = 720 বুজিলে গতিকে এই নাম্বাৰ সিৰিজত বিভিন্ন ধৰণৰ লজিক লাগিব পাৰে গতিকে হেতু সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ কি লজিক লগাই কেনেকৈ তাক এনসাৰটো উলিয়াবলৈ ট্ৰাই কৰে গতিকে এইটো খুব বেছি প্ৰেক্টিছ কৰিব লাগিব যিমান প্ৰেক্টিছ কৰিব তাৰ লজিকবোৰ সিমানে আপোনালোকে বুজি পাব আৰু তৎক্ষণাত ইয়াত এনসাৰবোৰ উলাই ল'ব পাৰিব নেক্সট কোৱেশ্চনলৈ গৈছোঁ এটো ইয়ালৈকে আছে ইয়াত চাওক এইটো কোৱেশ্চন আছে এই কোৱেশ্চন অপচন কেইটা মই 4টা অপচন 4ত দি আছে কোৱেশ্চনটো কি আছিল এইটো 7 9 12 17 24 35 আমাৰ নেক্সট টাৰ্মটো কি হ'ব খুদিছে গতিকে প্ৰথমে মই ইয়াত সিৰিজটো পাতি লৈছো 7 9 12 17 24 35 এটা আমি কি কৰোঁ ডিফাৰেন্স বুজাম ডিফাৰেন্স যদি লওঁ 9 ৰ পৰা 7 ৰ পৰা 9 লৈকে +2 9 ৰ পৰা যদি 12 লৈ গ'ল +3 12 ৰ পৰা 17 লৈ যাওঁ +5 17 ৰ পৰা 24 লৈ যাওঁ +7 24 ৰ পৰা 35 লৈকে যাওঁ কিমান হ'ব 11 এতিয়া আমি নেক্সট টাৰ্মটো কি লাগে নাজানো এটা কিমান ডিফাৰেন্স আহিব নাজানো 35 আমাৰ নেক্সট টাৰ্মটো খুদিছে ইয়াতে খুদিছে ইয়াত ডিফাৰেন্সটো কি হ'ব নাজানো এটা চাওক আমি ডিফাৰেন্স লওঁতে +2 +3 +5 আহি গ'ল কন্টিনিউয়াসলি যোৱা নাই 2 3 4 2 9 5 আহি গ'ল 5 ৰ পিছত আকৌ 6 2 9 7 আহি গ'ল তাৰ মানে ইয়াত কি চাওক কন্টিনিউয়াসলি নম্বৰ সিৰিজটো 12 নাই ইয়াতে এতিয়া কি লজিক লাগিছে ডুৱেল আপোনালোকে মৌলিক সংখ্যা কি জানে মৌলিক সংখ্যা হ'ল সেইটো সংখ্যা যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু ইয়াক ইংৰাজীত প্ৰাইম নাম্বাৰ বুলি কোৱা হয় এতিয়া চাওক এই তলৰ পৰা গোটেইকেইটা প্ৰাইম নাম্বাৰ 2 2 ৰ পাছত 3 হ'ব প্ৰাইম নাম্বাৰ 5 ৰ পাছত 2 ৰ পাছত 3 3 ৰ পাছত 5 আহিব 5 ৰ পিছত 7 আহিব 7 ৰ পিছত 11 আহে 11 ৰ পিছত প্ৰাইম নাম্বাৰ কি আহে 13 আহে গতিকে ইয়াৰ ডিফাৰেন্স কি হ'ব 13 আহিব আমাৰ লাষ্ট নাম্বাৰ কি আছিল 35 আছিল আৰু আমি ডিফাৰেন্স নেক্সট ডিফাৰেন্স কিমান পালো 13 কেনেকৈ পালো তলত গোটেইকেইটা মৌলিক সংখ্যা ডিফাৰেন্স চলি আছে প্ৰথম মৌলিক সংখ্যাটো 2 তাৰ পিছত 3 আছে তাৰ পিছত 5 আছে তাৰ পিছত 7 আছে তাৰ পিছত 11 আছে তাৰ পিছত 13 আছে তাৰ পিছত 17 আছে আৰু সেইটো নালাগে আৰু পিছতো লাগে 11 ৰ পিছত কি আছে মৌলিক সংখ্যা 13 আছে গতিকে আমি 35 লগত 13 যোগ কৰিলে কিমান হ'ব 35 আৰু 13 5 3 8 3 4 48 অপশন নম্বৰ ডি আছে 48 গতিকে এইটো হ'ব শুদ্ধ উত্তৰ এটা বুজিলে কবাত স্কয়াৰ চলিছে কবাত প্ৰাইম নাম্বাৰ চলিছে কবাত ডিফাৰেন্স চলিছে কবাত কন্টিনিউয়াস নাম্বাৰ সিৰিজ চলিছে গতিকে যিকোনো ধৰণৰ লজিক ইয়াত লাগি যাব পাৰে নাম্বাৰ সিৰিজত গতিকে আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমানে এক বুজি পাব নেক্সট কোৱেশ্চন গতিকে ভিডিওটো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব